So welcome back to my channel and you are watching English Flying and I am Parthaji Bora. So মই সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটোলে আজি এটা বিশেষ চ্যাপ্টাৰ ইন্ডিগোৰ আমি 5th পাৰ্টটো আমি আজি ডিসকাশন কৰিম ভেৰি ইম্পৰ্টেন্ট সো মই কোনো কম্প্ৰমাইজ কৰা নাই কিয় এই চ্যাপ্টাৰটো আটাইতকৈ ইম্পৰ্টেন্ট আমাৰ যেহেতু হাই সেকেন্ডাৰী খুব সীমিত ক্লোজ অফ পোয়েট্ৰি আছে গতিকে মই সৰুকে হলো 6-7টা ভিডিও হলো মই কৰিছো লাইন বাই লাইন এক্সপ্লেনেশন কৰিছো কোনো কম্প্ৰমাইজ কৰা নাই সো যিসকলে কিতাপো পোৱা নাই যদি ভিডিওটো সম্পূৰ্ণৰূপে চাই আৰু এখন বহি যদি নোটবুক নিজৰ কাষত ৰাখে আই থিংক ইট উইল বি ভেৰি হেল্পফুল rather than in the class rather than in the classroom in the class teaching or যেনেকৈ হয় তাতকৈ বেছি ফলপ্ৰসূ হ'ব যদি if you take a notebook with my explanation okay it will be very fruitful so মই ইয়াতে 6টা ভিডিও কৰিম এইটো 5th almost reach to the final part of Indigo Louis Fisher very interesting chapter এই চ্যাপ্টাৰটো আমি আৰম্ভ কৰিম আৰু একিনে কওঁ those who are the new learners subscribe my channel আৰু if you missed the old videos the previous videos then go to the playlist and watch all the videos related to your course তোমালোকৰ course related সকলো ভিডিও আছে including grammar আৰু মই Sunday 11টা বজাত সদায় লাইভ আহো আৰু Wednesday for supplementary reading 7টা বজাত মই লাইভ আহো আৰু তাৰ উপৰি মই Friday 9টা বজাত মই এটা টাইম বানিছো alternate Englishৰ কাৰণে so these are my schedule for coming live only for you so আমি 5th number chapter আৰম্ভ কৰিম ইন্ডিগো ইয়াৰ আগতে আমি গম পাইছিলো so indigo was a very historical chapter relating to our revolution relating to freedom movement relating to Gandhi's action against the British against the injustice by the British to the innocent peasant of India এই এটা chapter ইয়াত আমি গম পাম যে মহাত্মা গান্ধী তাৰ পিছত কি হৈছিল মহাত্মা গান্ধী যেতিয়া জেললৈ যোৱাৰ নিচিনা কথা আৰম্ভ হৈ আছিল মহাত্মা গান্ধীৰ ওপৰত মুকদ্দমা চলিছিল গান্ধী was being called to the court then he was finally given bail to the jail okay from the jailৰ পৰা গান্ধী bail পাইছিলে আৰু গান্ধীক মুক্তি দিছিলে এই সময়তে ৰাজেন্দ্ৰ প্ৰসাদ ব্ৰিজ কুমাৰ প্ৰাৰম্ভ কৰি মৌলানা মাজহাৰুল হক prominent lawyers from মুজাফৰপুৰ পৰা তেওঁলোক আহি গৈছিলে কিয় আহিছিলে যে মহাত্মা গান্ধীক লগ কৰিবলৈ আহিছিলে আৰু তেওঁলোকে গান্ধীৰ লগত আলোচনা কৰিছিলে আৰু তেওঁলোকে ভাবিছিলে যদি মহাত্মা গান্ধীক এনে ধৰণে যদি জেলৰ পৰা যদি মহাত্মা গান্ধীক যদি তেওঁলোকৰ মহাত্মা গান্ধীক যদি কাৰাদণ্ড দিয়ে if Gandhi was being sentenced if Gandhi will be sentenced by the British authority then what would they do what would be their next agenda তেওঁলোকৰ next পৰিকল্পনা কি হ'ব কাৰ্যক্ৰম কি হ'ব so those things they discussed with Gandhi আৰু তেতিয়া তেওঁলোকে পাইছিলে যে why the senior lawyers replied আৰু তেওঁলোকে আলোচনা কৰিছিলে আৰু এটা ইন্টাৰেষ্টিং কথা হৈছিলে যে মহাত্মা গান্ধী শুনিছিলে যে গান্ধীয়ে কৈছিলে what would you do if I go to jail যদি মই জেললৈ যাওঁ যে আপোনালোকে কি কৰিবা তেতিয়া তেওঁলোকে কৰিছিলে কোনে কৈছিলে the representative of the peasant that means the lawyers যে ৰাজেন্দ্ৰ কুমাৰৰ লগত ৰাজেন্দ্ৰ প্ৰসাদৰ লগত ল'ৰাটোৱে কৈছিলে যদি গান্ধীজী আপুনি যদি জেললৈ যায় তেনেহলে আমিও ঘূৰাই ঘূৰি গুচি যাম যে we would also back from this battle আমি এই যুদ্ধৰ পৰা আমিও আঁতৰি যাম that was their first consultation এইটো কৈছে নাই that was their first consultation যে তেওঁলোকে first consultation কৰি পেলাই কৈছিলে আৰু পিছত তেওঁলোকে কনসালটেট কৰিছিলে আকৌ ৰিকনসালটেট কৰি হৈছিলে তাত ৰাজেন্দ্ৰ প্ৰসাদে আমাক জনাইছিলে এই চ্যাপ্টাৰটোত যে তেওঁলোকে ৰিকনসাল্ট কৰিছিলে পাইছিলে যে গান্ধী was a stranger if Gandhi can fight for us why not we stand by Gandhi why not we extend a little support to Mahatma Gandhi আমি গান্ধীৰ হৈ কিয় অকমান সাপোৰ্ট নকৰো আৰু এটো যদি আমি নকৰো it would be shameful to us আমাৰ কাৰণে খুব লজ্জাৰ কথা হ'ব then কি হৈ গ'ল then came closer to Gandhi then they came to Gandhi and announced and expressed Gandhi that the Gandhiji we are ready and we are with you if you will go to jail then we will also follow you to the jail মই আপোনাক আমি সকলোৱে আপোনাৰ লগত জেললৈ যাবলৈ সাজু আছো সো এতিয়া গান্ধীয়ে খুব এক্সাইটিংলি কৈছিলে গান্ধীয়ে তেতিয়া মূল মন্ত্ৰটো বিচাৰি পাইছিল গান্ধীয়ে আচৰিতভাৱে কৈছিলে যে the battle of Champaran is on it is very important question যে তোমালোকে নোট ডাউন কৰা প্ৰত্যেকটো ইয়াত আহি থাকা so why did Gandhi bring that reference why did Gandhi say that the battle of Champaran is on গান্ধী কিয় কৈছিলে যে চম্পাৰণৰ যুদ্ধত আমি দেখিলো গান্ধীয়ে কিহৰ প্ৰসংগত ক'বলগীয়া হৈছিল so very important note down write down very important the battle of Champaran is on গান্ধীয়ে কৈছিলে যে আমি চম্পাৰণ আজি আমি জিকি গলো কিয় জিকি গলো গান্ধী অনুভৱ কৰিছিলে the unity of the people গান্ধী অনুভৱ কৰিছিলে
দ্য ষ্ট্ৰেংথ অফ দ্য পিপুল। গান্ধী অনুভৱ কৰিছিলে দ্য কনচলিডেশ্যন অফ দ্য পিপুল, মানুহৰ যি গোট, মানুহৰ যি একতা শক্তি, ই সকলো সম্ভৱ কৰিব পাৰে বুলি গান্ধীয়ে অনুভৱ কৰিছিলে। আৰু গান্ধীয়ে কৈ উঠিছিলে যে আমি চম্পৰণ কিন্তু এটা ছাইডৰ পৰা জিকিয়ে গ'লো আৰু আমি আজি চম্পৰণ জিকিলোঁ বুলি ঘোষণা কৰি দিলোঁ। গান্ধীৰ এই মন্তব্যৰ পিছত এটা সাংঘাতিক ধৰণৰ শক্তি বিৰাজ হৈছিলে এই লয়াৰ্ছবিলাকৰ লগত আৰু লয়াৰ্ছৰ পৰা গৈ পেলাই পিজেণ্টছবিলাকৰ লগত। তাৰপিছৰ পৰা আমি আৰম্ভ কৰিম যে গান্ধীয়ে তাৰ কেইদিনমানৰ পিছত এখন Gandhi received a communication, এখন letter পাইছিলে where it was written from the lieutenant governor of the province. আৰু লেফটেনেণ্ট গভৰ্ণৰ সেই আমি জানো যে ব্ৰিটিছৰ ক্ষেত্ৰত আমাৰ বিভিন্ন প্ৰদেশত এজন গভৰ্ণৰ দিয়া হয়, তেওঁ ৰুল চলে, তেওঁ ব্ৰিটিছ অফিচিয়েলটো কণ্ট্ৰল কৰে। চ' ফ্ৰম দেট পাৰ্চন, ফ্ৰম দেট ব্ৰিটিছ লেফটেনেণ্ট, গান্ধী গট এ ৰিটেন communication. So what was written on the communication? It was written on the communication that the case was dropped. Kundu case, the case that Gandhi violates the rules of the British authorities, that he had disobeyed the rule to quit Sampram. The Sampram এৰিযোৱাৰ যি rule to Gandhi ভাঙিছিলে, সেই তাৰ ওপৰত এটা কেছ ধৰিছিলে, সেই কেছটো বৰ্তমান ড্ৰপ কৰা হৈছিলে। ড্ৰপ কৰা মানে কেছটো কোনো ধৰণে আৰু নেক্সট ৰিকনভেন্ট নহয়, কোৰ্ট কেছটোৰ ওপৰত কোনো মোকদ্দমা নচলে। আৰু এইটো আছিলে মহাত্মা গান্ধীৰ জীৱনৰ চম্পৰমৰ প্ৰথম ঘটনা। আৰু এই ঘটনাটো আছিলে the first victory of civil disobedience movement in the history in the modern India. ভাৰতৰ আধুনিক ভাৰতত প্ৰথমবাৰ কাৰণে আইন অমান্য আন্দোলন জয় হৈছিলে আৰু চম্পৰম ইতিহাস হৈ ৰৈ গৈছিলে। ইয়াৰ পৰাই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সূত্ৰপাত হয়। ইয়াৰ পৰাই তেল পায় যে মহাত্মা গান্ধীৰ যি শক্তি ডিস্কভাৰ কৰিব পাৰিছিল, কাৰণ আইন অমান্য আন্দোলন ইয়াতেই জয় হৈছিলে প্ৰথমবাৰ কাৰণে। ব্ৰিটিছে সেও লৈছিলে। কেনেকৈ সেও লৈছিলে? লিগেলি, আইনগতভাৱে সেও লৈছিলে। কাৰণ এই কেছটো উঠাই দিছিলে। কিয় উঠাই দিছিলে? ব্ৰিটিছ ডিস্কভাৰ্ড, ব্ৰিটিছ ৰিয়েলাইজ ডেট ব্ৰিটিছ would never win if মহাত্মা গান্ধী would be there. মহাত্মা গান্ধী যেতিয়ালৈকে থাকিব এইটো ব্ৰিটিছে কোনো কাৰণে নিজিকে। আৰু সেইকাৰণে ব্ৰিটিছে হেণ্ড অভাৰ কৰিছিলে। ব্ৰিটিছ চাৰেণ্ডাৰ্ড ইন ফ্ৰণ্ট অফ দ্য থাউজেণ্ড অফ ব্ৰিটিছাৰ্ছ, ইন ফ্ৰণ্ট অফ এ ওৱান মেন গান্ধী, ইন ফ্ৰণ্ট অফ দ্য থাউজেণ্ডছ অফ চম্পৰম পিজেণ্টছ। চ' ফাইনেল হ'ল। তাৰপিছত আমি গম পালোঁ গান্ধীয়ে এতিয়া লয়াৰ্ছবিলাকক লৈ পেলাই এটা ফাৰ ফ্লাং কনভাৰ্চেশ্যনত জড়িত হয়। চ' নাও proceeded to conduct a far-flung inquiry into the grievances of the people of the Champram. যে চম্পৰমৰ পিজেণ্টসকলক কেনেকুৱা ধৰণৰ ফাৰ ফ্লাং মানে মই দেখি দিছোঁ এটা ডিষ্টেঞ্চ, অৰ্থাৎ বহুত দূৰ ব্যাপী কি সমস্যা, গ্ৰিভেঞ্চেছ, কিবোৰ সমস্যা, তেওঁলোকৰ কিবোৰ ইনজাষ্টিচ হৈ আছিলে, দুৰ্দশাৰ বিষয়ে গম ল'বৰ কাৰণে এটা ইনকুৱাৰী কৰিছিলে, এটা ইনভেষ্টিগেশ্যন কৰিছিল, অনুসন্ধান চলাইছিলে। ডিপজিশ্যন বাই about 10,000 pigeons were written down and notes made on their evidence. আৰু 10,000 পিজেন্টছে তেওঁলোকৰ মন্তব্য আগবঢ়াইছিলে, তেওঁলোকে ইয়াত তেওঁলোকক সন্মতি দিছিলে। আৰু যথেষ্ট সংখ্যক এডিকুৱেট এভিডেন্স ৱেৰ কালেক্টেড, যথেষ্ট সংখ্যক সাক্ষ্য দিছিলে। সাক্ষ্য মানে যে কিদৰে ব্ৰিটিছে ভাৰতবৰ্ষৰ কৃষকসকলক লুটপাট কৰিছিলে, মাটিৰ নামত, জমিয়তীৰ নামত, ইণ্ডিগোৰ নামত, কৃষিৰ নামত, ৰেণ্টৰ নামত। চ' ইননুমাৰেবল এভিডেন্স ৱেৰ কালেক্টেড বাই মহাত্মা গান্ধী এণ্ড হিজ টিম। তাৰপিছত আমি গম পাম যে দ্য হোল এৰিয়া থ্ৰ উইথ দ্য এক্টিভিটি অফ দ্য ইনভেষ্টিগেটৰ্ছ এণ্ড দ্য ভেমেণ্ট প্ৰটেষ্ট অফ দ্য লেণ্ডলৰ্ড। আৰু লেণ্ডলৰ্ডছবিলাকৰ যি প্ৰতিবাদ আছিলে, লেণ্ডলৰ্ডছবিলাকে যি মানা নাছিলে, সেই সকলোবোৰ আৰু মহাত্মা গান্ধীৰ এই যি গোটেই এৰিয়াটো মানে চম্পৰম আৰু মুজাফৰপুৰত ভৰ্তি হৈ গৈছিলে, নধৰা হৈ গৈছিলে। কিহে নধৰা হৈ গৈছিলে? এক্টিভিটি অফ দ্য ইনভেষ্টিগেটৰে মানে চবতে গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিছিলে। চবৰে কৃষকৰ পৰা কাগজ পাতি বিভিন্ন ধৰণৰ প্ৰমাণ বুটলাত সাজু হৈছিল, বিকজ দে মাষ্ট গো টু দ্য কোৰ্ট। ইন জুন গান্ধী ৱাজ চামন, মানে কোৰ্ট নহয়, ব্ৰিটিছে এইবাৰ গভৰ্ণৰ জেনেৰেলৰ ওচৰলৈ যাব, লেফটেনেণ্ট গভৰ্ণৰলৈ যাব, এটা স্পেচিয়েল কমিশ্যনৰ দাবীত আলোচনা চক্ৰ হ'ব তেওঁলোকৰ মাজত, এটা টক শ্ব' হ'ব। চ' ইন জুন গান্ধী, আৰু জুন মাহত মহাত্মা গান্ধীক মাতিছিলে। এইখিনি কুৱেশ্যন আহে, ইন হুইচ মন্থ গান্ধী ৱাজ কল বাই দ্য ব্ৰিটিছ লেফটেনেণ্ট গভৰ্ণৰ এডৱাৰ্ড গেইট। তেতিয়া আমি ক'ম যে এডৱাৰ্ড গেইটে মাতিছিলে মহাত্মা গান্ধীক জুন মাহত। কিয় মাতিছিলে? ফৰ এ লং প্ৰট্ৰেক্টেড, হয়নে, এটা দীঘলীয়া ইণ্টাৰভিউ কাৰণে মাতিছিলে। আৰু গান্ধীজীয়ে এই এডৱাৰ্ড গেইটৰ ওচৰলৈ যোৱাৰ আগতে গান্ধী ডিচাইডেড, গান্ধী গান্ধী প্লান উইথ হিজ এছ'চিয়েটছ ফৰ another civil disobedience movement if he should not return. যদি গান্ধী ৰিটাৰ্ণ নহয় তেনেহ'লে গান্ধী তাৰ বাবে সাজু হৈ আছিলে এটা আইন অমান্য আন্দোলনৰ কাৰণে। এডৱাৰ্ড গেইটৰ ওচৰলৈ জানোচা কিবা মোকদ্দমা চলায় গান্ধীৰ ওপৰত, বাট থিং হেপেন ডিফাৰেণ্টলি। গান্ধীয়ে 4টা বিশেষ
প্ৰট্ৰাক্টেড বুলি কৈছোঁ মই প্ৰট্ৰাক্টেড মিনিং হৈছে যিটো প্ৰলং বিস্তৃত চাৰিলানি আলোচনা চক্ৰ এডৱাৰ্ড গেইটৰ লগত হয় আৰু তাৰপিছত গান্ধীজীয়ে কি কৰে এখন এডৱাৰ্ড গেইটে এখন এপইণ্ট কৰে এখন অফিচিয়েল কমিশ্যন আৰু সেই অফিচিয়েল কমিশ্যনখনে কিহৰ কাৰণে এপইণ্ট কৰা হৈছিল এডৱাৰ্ড গেইটে যে to investigate the real happenings among the sharecroppers of Champram আৰু sharecroppers মাজত সঁচাকে কি অন্যায় হৈছিলে সেই সকলোবোৰ কথা জানিবৰ কাৰণে এখন বিশেষ অফিচিয়েল দিছিলে তাত আছিলে গভৰ্ণমেণ্ট অফিচিয়েলছ আছিলে লেণ্ডলৰ্ডছ আছিলে আৰু গান্ধী ৱাজ দ্য সোল ৰিপ্ৰেজেন্টেটিভ অফ দ্য পিপল অফ দ্য Champram অফ দ্য পিজেন্টছ অফ দ্য Champram চম্প্ৰমৰ কৃষকসকলৰ হৈ মহাত্মা গান্ধী কেৱল একমাত্ৰ প্ৰতিনিধি আছিলে বাকী গভৰ্ণমেণ্ট অফিচিয়েলছ আছিলে লেণ্ডলৰ্ডছ আছিলে and Gandhi remained in Champram for an initial uninterrupted period of 7 months. Gandhi কিন্তু মানে শেষ নোহোৱাকে without any interruption নিৰবিচ্ছিন্নভাৱে 7 মাহ মহাত্মা গান্ধী তাত আছিলে আৰু মহাত্মা গান্ধী তাৰ উপৰিও গোটেই বছৰটো অলপকে সপ্তাহত মাহত প্ৰায় যাবলগীয়া আছিলে 7 মাহৰ উপৰিও he frequently visited to Champram only because of the people of Champram, only because of the poor innocent peasants of Champram. The visit undertaken casually on the entreaty of an unlettered peasant in the expectation that it would last a few days occupied almost a year of Gandhi's life. এইখিনি গান্ধীয়ে আবেগিক হৈ কৈছিলে যে এই যি মোৰ যি যাত্ৰা মোৰ যি আগমন আছিলে চম্প্ৰমলৈ এই আগমনটো হৈছিলে কেনেকৈ এজন অশিক্ষিত আনলেটাৰ্ড পিজেণ্ট অফ চম্প্ৰম ইয়াৰ কাৰ কথা কোৱা হৈছিলে ৰাজকুমাৰ শুক্লা য'ত মহাত্মা গান্ধীয়ে যাক কংগ্ৰেছ ষ্টেচনত লগ পাইছিলে যি মহাত্মা গান্ধীক চম্প্ৰমৰ কথা কৈছিলে যি মহাত্মা গান্ধীক সি কলকাতাৰ পৰা লৈ আহিছিলে পাটনা হৈ পেলাই সেই মানুহজন ৰাজকুমাৰ শুক্লা ৱাজ দ্য আনাদাৰ প্ৰমোটাৰ অফ দি চেপ্টাৰ হি ইজ দ্য মেইন ডেভেলপাৰ অফ দ্য ষ্টৰী হি ইজ দ্য ফুৱেল অফ দ্য চেপ্টাৰ তে এই যদি মহাত্মা গান্ধী যদি জুই তেনেহ'লে ৰাজকুমাৰ শুক্লা কিন্তু তেল কাৰণ এই তেলবোৰে মহাত্মা গান্ধীৰ দৰে একোৰা জুইক জ্বলাইছিলে কিহৰ কাৰণে এই ব্ৰিটিছ যি ব্লাডি ব্ৰিটিছ যি যিবিলাক এক্সপ্লইটেড ব্ৰিটিছ যিবিলাক ৰুড ব্ৰিটিছ মানে ক্ৰুৱেল ব্ৰিটিছ এইবিলাকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে মহাত্মা গান্ধীক তেল দিছিলে মহাত্মা গান্ধী আবেগিক হৈ কৈছিলে যে মোক এই এজন নিৰক্ষৰ মানুহে মোক লৈ আহিছিলে সন্দি হিচাপে আৰু মই চাওঁতে 7 মাহ নহয় মই মোৰ জীৱনৰ এটা বসন্ত পাৰ কৰিলোঁ এই চম্প্ৰমত আৰু চম্প্ৰমত মহাত্মা গান্ধী বসন্ত থকা মানে মহাত্মা গান্ধী ইয়াত 1 বছৰ থাকিলে আৰু জীৱনৰ এটা বসন্ত শেষ কৰিছিল কিন্তু এইটো এটা ব্লেছিং ইয়েৰ আছিলে ফৰ দ্য পিপল অফ Champram. এইটো এটা ব্লেছিং ইয়েৰ আছিলে ফৰ দ্য ইকনমিক চাইড অফ Champram. এইটো এটা ব্লেছিং ইয়েৰ আছিলে ফৰ দ্য reformation, for the social reformation, cultural reformation, economic reformation, financial reformation, and constitutional safety and life safety জীৱন নিৰাপদৰ কাৰণে এটা আছিলে আৰু এইটো এটা আশীৰ্বাদ স্বৰূপ আছিলে চম্প্ৰমৰ কাৰণে তেওঁলোকে মহাত্মা গান্ধীক পালে আৰু মহাত্মা গান্ধীয়ে চম্প্ৰমৰ চেহেৰা সলাই পেলালে সেইকাৰণে কয় one man can change the world if he has truthness, if he has courage, if he has honesty, if he has brave যে তেওঁ যদি সাহস থাকে তেওঁ যদি সততা থাকে ধৈৰ্য থাকে নিষ্ঠা থাকে আশা থাকে সপোন থাকে তেনেহ'লে সকলো সম্ভৱ মহাত্মা গান্ধী was that type of man. That's why Mahatma Gandhi was with reverence we call him Bapu Mahatma, the great soul of India. Very interesting. তাৰপিছত আমি গম পাম যে মহাত্মা গান্ধী তেতিয়া কৈছিলে আৰু তাৰপিছতে আমি গম পাম the official inquiry assembled a crushing a mountain of evidence against the big planters, and when they saw this they agreed in principle to make reforms to the business. এটা ইন্টারেস্টিং ঘটনা হয় যে যেতিয়া কেছ চলি আছিলে তে তেওঁলোকে ভাবিছিলে যে ব্ৰিটিছ সকলে এটা অফিচিয়েল এই কমিশ্যনৰ অফিচিয়েলবিলাকে সাংঘাতিক ধৰণে সাক্ষ্য পায় য'ত ব্ৰিটিছ লেণ্ডাৰ্ছবিলাকে ইনজাষ্টিছ কৰিছিল তাৰ যথেষ্ট সংখ্যক যিটো ক্ৰাছিং মাউণ্টেইন অফ এভিডেন্স বুলি কৈছোঁ যে ক্ৰাছিং মাউণ্টেইন অফ এভিডেন্স মানে পাহাৰ সদৃশ পৰ্বত সদৃশ প্ৰমাণ সাক্ষ্য পালে যে ব্ৰিটিছসকলে হয় সঁচাকৈ they exploited the Indian people, it was finalized, it came as clean and crystal হয়নে and when they saw this they agreed out সিহঁতে agree হ'ল যে they will have to repay, they are ready to repay মানে এটা এমাউণ্ট ৰিপে কৰিবলৈ সাজু হ'ল বাট হাউ মাছ কিন্তু কিমান ৰিপে কৰিব দে আছ গান্ধী সুধিছিলে বাট মহাত্মা গান্ধী was a great soul, he was very sympathetic, was very benevolent, very kind. গান্ধীয়ে কিন্তু 100% বিচৰা নাছিলে. He thought he would demand repayment in full of the money.
সিহঁতে ভাবিছিলে যে গান্ধী হয়তো 100% বিচাৰিব যিহেতু আমি অন্যায় কৰিলোঁ ব্ৰিটিছসকলৰ আমাৰ ইণ্ডিয়ান পিজেণ্টসকলৰ লগত খেতিয়কসকলৰ লগত হি হেড ইলিগেলি এণ্ড ডিচিটফুলি এক্সটৰ্টেড ফ্ৰম দ্য শ্বেয়াৰ ক্ৰপাৰ্ছ আৰু যিহেতু ইয়াতে কৈছে ইলিগেলি এণ্ড ডিচিটফুলি এক্সটৰ্টেড ফ্ৰম দ্য ইণ্ডিয়ান শ্বেয়াৰ ক্ৰপাৰ্ছ যে ইলিগেলি অবৈধভাৱে এক্সটৰ্ট কৰিছিলে আৰু চলনা ডিচিটফুলি ফাঁকি ফুটাৰে চক্ৰান্তৰে আমি তেওঁৰ ব্ৰিটিছক ঠগিছিলোঁ আৰু আমি ইণ্ডিয়ান মানে পিজেণ্টবিলাকক ঠগিছিলোঁ ব্ৰিটিছসকলে কৈ আছিলে কিন্তু হি আছ অনলি 50%। মহাত্মা গান্ধীয়ে কিন্তু 100% এগেইনষ্টত 50% প্ৰথম বিচাৰিছিলে দেৰ ৰিচি মেডামান এইখিনিতে আকৌ এজন ব্ৰিটিছ মিছনেৰীয়ে লিখিছিলে যি এই গোটেই চম্পৰণৰ কাহিনীটো স্বচক্ষুৰে মানে ভেৰি 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 ষ্ট্ৰংলি এণ্ড এক্সপ্লিচিটলি হি অবজাৰ্ভ ইচ এণ্ড এভৰি ডিটেইল হেপনিং ইন চম্পৰম ভেৰি ক্ল'জলি আৰু তেওঁ কৈছিলে যে হি চিমছ লাইক এৰে মানে গান্ধীক এইখিনিতে অলপ আকুৰ বুজ যেন দেখুওৱা গৈছিল বুলি তেওঁ কৈছিলে কোনে কৈছিলে জে জেড হচ a British missionary আৰু তেওঁ কৈছিলে thinking probably that he would not give way the representative of the planters offered to refund to the extent of 25% and to his amazement Mahatma Gandhi took him addition আৰু এইখিনিতে ব্ৰিটিছ অফিচিয়েলবিলাকে কৈছিলে the representative of the planters তাৰমানে ব্ৰিটিছৰ হৈ যিসকল ৰিপ্ৰেজেণ্টেটিভ আহিছিলে সেই ব্ৰিটিছৰ প্লেণ্টাৰ্ছবিলাক লেণ্ডাৰ্ছবিলাকৰ হৈ যিসকল আহিছিলে তেওঁলোকে কৈছে যে আমি গান্ধী আপোনাক আমি 25% দিম 50% নিদিওঁ আৰু গান্ধীয়ে মানি লৈছিলে গান্ধী একচেপ্টেড দ্য প্ৰপ'জাল মেড বাই দ্য ব্ৰিটিছ ৰিপ্ৰেজেণ্টেটিভ আৰু গান্ধীয়ে মানি লৈছিলে আৰু এনেদৰে চম্পৰমত গান্ধীজীয়ে এটা যুগৰ অৱসান ঘটাইছিলে এটা ক্লেছ অৱসান ঘটাইছিলে ব্ৰিটিছ আৰু ইণ্ডিয়ান শ্বেয়াৰ ক্ৰপাৰ্ছবিলাকৰ মাজত যি সমস্যা সৃষ্টি হৈছিলে এইটো আইনগতভাৱে মীমাংসা হৈছিলে 25% দিলে এইখিনিতে বহুতে প্ৰশ্ন কৰে কিয় মহাত্মা গান্ধীয়ে 25% বিচাৰিছিল ইনষ্টেড অফ 100% কিয় মহাত্মা গান্ধীয়ে 75% নিবিচাৰিলে কিয় মহাত্মা গান্ধীয়ে 50% নিবিচাৰিলে 60% নিবিচাৰিলে চ' মহাত্মা গান্ধী ৰিপ্লাই দিছিলে দিছ ছেটেলমেণ্ট ৱাজ এডপ্টেড unanimously by the commission সৰ্বসন্মতৰূপে মানি লৈছে unanimously মানে সৰ্বসন্মতৰূপে Gandhi explained that the amount of the refund was less important. Gandhi কৈছিলে যে তেওঁলোকে 25% দিছে it never matters এইটো কোনো মেটাৰে নকৰে এইটোৱে মেটাৰ কৰে যে তেওঁলোকে ফাইনেলি আমাৰ ওচৰত সাৰেণ্ডাৰ কৰিলে এই নিৰক্ষৰ ভাৰতীয়সকলৰ কৃষকসকলক যি তেওঁলোকে কোনো ধৰণে গুৰুত্বই দিয়া নাছিলে এই সাধাৰণ কৃষকবিলাকৰ লগত আজি বগা চাহাব যি হোৱাইট ব্ৰিটিছাৰ্ছ হেড টু বো ডাউন তেওঁলোকে নতশিৰ কৰিবলৈ কৈছে ডেট ইজ দ্য ৰিয়েল ভিক্টি এইটো হৈছে প্ৰকৃত বিজয় আমাৰ কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাহে গান্ধী cleared all these things গান্ধীয়ে স্পষ্টতাৰে এই কথাখিনি কৈছিলে the amount of refund was less important than the fact that the lenders had been obliged to surrender a part of their money and a part of their prestige সিহঁতৰ সন্মানৰ মানে খৰ্ব হ'ল they lost their prestige they lost their money that is enough to the people of India ভাৰতীয়ৰ কাৰণে এইটো যথেষ্ট therefore as far as the peasants were concerned the planters had behaved as lords above law আৰু ইয়াৰ আগলৈকে এই planters mean the British landlords এই ব্ৰিটিছৰ ইণ্ডিগো শ্বেয়াৰ মানে ভাড়ালৈ দিয়া মাটিৰ এই লেণ্ডৰ্ছবিলাকে নিজকে ভগৱান বুলি ভাবিছিলে they created themselves as a god and they created themselves above law যে আইনৰ উৰ্ধত ভাবিছিলে ভগৱান বুলি ক্ৰিয়েট কৰিছিলে আৰু innocent sharecroppers of Indian people they believe they thought that they are useless হয়নে এটা কোনো অৰ্থহীন মানুহ বুলি ভাবিছিলে এই মানুহখিনি আজি ব্ৰিটিছক বাধ্য কৰালে নতশিৰ হ'বলৈ কেছ ড্ৰপ কৰিবলৈ বাধ্য কৰালে আৰু চকুৰে হাজাৰ প্ৰমাণ দিলে আমাৰ মহাত্মা গান্ধীয়ে যে সঁচাকৈ এই চম্পৰমত ব্ৰিটিছৰ পৰা ইনজাষ্টিছ হৈছিলে এক্সপ্লইটেশ্যন হৈছিলে ডিছক্ৰিমিনেশ্যন হৈছিলে মেনিপুলেশ্যন হৈছিলে ইনহিউমেনিটি হৈছিলে সকলোবোৰ হৈছিলে এইটো প্ৰমাণ দিলে আৰু সেই সিহঁতৰ যি দৰ্প এই দৰ্পটো চিৰদিনৰ কাৰণে খৰ্ব কৰিলে ইয়াৰ লগে লগে মই এই চেপ্টাৰটো বা তোমালোকৰ পৰা আঁতৰি যাম to get the next video subscribe for the new learners and keep watching I shall be back with a new interesting video